জনাইছে মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ বটদ্ৰৰ কদমনিত ভয়ংকৰ পথ দুৰ্ঘটনা বিদ্যালয়ৰ পৰা নিজ গৃহলৈ উভতাৰ পথত নিহত স্কুলীয়া ছাত্ৰ ঘটনাৰ বিৱৰণী অনুসৰি নগাঁৱৰ পৰা ধিং অভিমুখে তীব্ৰ গতিৰে গৈ থকা AF02AN 9704 নম্বৰৰ এখন বিলাসী বাহনে চাইকেলসহ মহতিয়াই নিয়ে ছাত্ৰজনক মৃত ছাত্ৰজন কদমনি পথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে তেওঁ স্থানীয় এমই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জুনাইদ আলম বুলি জানিব পৰা গৈছে পাছত ঘটনাস্থলীত বটদ্ৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে এইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীৰ ড্ৰাইভাৰ পলায়ন কৰে নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ তাৰমানে যি ল'ৰাটো স্কুলৰ পৰা আহি আছে আহাৰ লগে লগে হেঁচৰি ধৰি পুৰা ডিষ্ট্ৰিক্টত আহিছিল আহাৰ লগে লগে একেবাৰে ডাইৰেক্ট খুন্দাই দিলে স্কুলৰ পৰা এই আমাৰ মল্লাবাৰী জোনাইত বুলি পুৰা স্কুল পৰা আহি আছে এইবাৰতো আহিছে সন্মুখৰ পৰা এইফালে পৰা আহিছে গাড়ীটো গাড়ীটো কোনফালৰ পৰা আহিছে নগাঁৱৰ পৰা ডিমাপাৰলৈ যাব ল'ৰাজন স্কুলৰ পৰা ডিমাপাৰৰ পৰা ঘৰলৈ গৈ ফাৰ্ষ্ট সাইডত বেলেগৰ গছৰ চিন আছে বেলেগত ক'ব ভাঙিছে চাইকেলত লাগিলে নাভাঙে বেলেগত তেনেকৈ যেনেকৈ দেখিছো বেলেগত খুন্দাইছে কি হৈছে কিহেৰে এক্সিডেণ্ট হৈছে কাৰৰ লগত কি স্কুলীয়া ছাত্ৰ ল'ৰাটো ক'ৰ হয় কদমনি গাঁৱৰ ল'ৰাটোৰ নাম কি কেনেকে হৈছিলে ঘটনাটো কেনেকৈ হৈছে আমি দেখা নাই ন শব্দ শুনি পেলাই আহিছে আমি এই স্কুলৰ পৰা আহি আছো ঘৰত আছিলো ঘৰৰ পৰা আহিছো আহি পেলাই চাইছো এক্সিডেণ্ট কৰি আছো স্কুল ছুটিৰ সময়ত ঘৰত যোৱা সময়ত ল'ৰাটো কি হ'ল এতিয়া লগে লগে মৰি গৈছে